আকৌ এবাৰ ৰেল দুৰ্ঘটনাৰে খবৰ। এই ট্ৰেইনখন হৈছে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ। এই ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছখন আগৰতলা অভিমুখী আছিল। নতুন দিল্লীৰ পৰা এই ট্ৰেইনখন আহিছিল, কিন্তু যাত্ৰাপথত হঠাতেই এক অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। তাৰ পাছতেই এনেদৰে ধোঁৱাই আগুৰি ধৰে ট্ৰেইনখনৰ যাত্ৰা ৰখাই দিয়া হয়, RPFক খবৰ দিয়া হয়। কিন্তু এনে সময়ছোৱাত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গ'ল। যিহেতু বিগত সময়ছোৱাত আমি দেখিছোঁ যে এটাৰ পাছত আন এটা ৰেল দুৰ্ঘটনা সংঘটিত হৈ আছে। গতিকে হঠাৎ কিদৰে ট্ৰেইন এখনত জুইৰ সূত্ৰপাত হ'ল, কিদৰে ধোঁৱাই এনেদৰে ট্ৰেইনখনক আগুৰি ধৰিলে, ইয়াকে লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে, কিন্তু এই সময়ছোৱাত যাত্ৰীসকলে যথেষ্ট ভয় খাইছে, হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত এনেদৰে জুই লগা কেন্দ্ৰ কৰি বিভিন্ন প্ৰশ্নৰো অৱতাৰণা হৈছে।